চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ভাৰত-ভূটান সংযোগী এটা পথৰ দুৰৱস্থাই জমৰ যাতনা ভোগাইছে এতিয়া ৰাজ্যক। ভূটানৰ সৈতে সংযোগী দান্তক পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে সমস্যাত ভুগিছে সীমান্তবাসী ৰাইজ। উন্নত চিকিৎসা কেন্দ্ৰ বা উচ্চ শিক্ষাৰ কোনো ব্যৱস্থা নথকা সীমান্তবাসীয়ে চিকিৎসাৰ বাবে ঢাপলি মেলিবলগীয়া হয় কাজলগাঁও বা বঙাইগাঁওলৈ। কিন্তু পথছোৱাৰ দুৰৱস্থাৰ বাবে আদবাটতে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় বহু ৰোগীয়ে। পৰৱৰ্তী সময়ত পথছোৱাক ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নীতকৰণ কৰা হ'ল যদিও দুই দেশৰ সংযোগী গুৰুত্বপূৰ্ণ পথছোৱাৰ কোনো পৰিৱৰ্তন নহ'ল। আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব জয়ন্ত দেৱনাথে। হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ চিৰাং জিলাৰ ভাৰত-ভূটান সংযোগী যি আন্তৰ্জাতিক ডেণ্টক পথ সম্প্ৰতি ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নতিকৰণ কৰা হৈছে। কিন্তু ৰাষ্ট্ৰীয় ঘাইপথলৈ উন্নতি কৰাৰ পিছতো কিন্তু এই যি আন্তৰ্জাতিক পথ যিটো পথেদি ভাৰত-ভূটান যিসকল লোক অহা যোৱা কৰে বা এই পথেদি যি ব্যৱসায় বাণিজ্য হয় এই পথছোৱাৰ কাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। বিশেষকৈ এই পথছোৱাৰ কাৰণে ভাৰত-ভূটান সীমান্ত অঞ্চলত যিসকল ৰাইজ আছে তেওঁলোকে কিন্তু জমৰ যাতনা ভুগিব লগা হৈছে। এই অঞ্চলত নাই ভাল এটা শিক্ষা প্ৰতিষ্ঠান, নাই তেনেকুৱা কোনো চিকিৎসালয়, যাৰ কাৰণে এই অঞ্চলৰ ৰাইজে উন্নত চিকিৎসাৰ কাৰণে তেওঁলোকে কেতিয়াবা কাজলগাঁও যাব লগা হয়। কিন্তু সেই ৰোগীসকলক সেই অঞ্চলত লৈ যোৱাৰ কাৰণে যিটো পথেদি লৈ যাব লগা হয় এই পথছোৱাৰ কাৰণে বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা যায়। এই সন্দৰ্ভত মই স্থানীয় লোক আছে, মই তেওঁলোকৰ ভুক্তভোগী লোকৰ পৰা জানিব যত্ন কৰিছোঁ। কি ক'ব যে এই পথছোৱা অতি গুৰুত্বপূৰ্ণ পথ, এইটো পথেদি ভাৰত-ভূটান সীমান্ত যোগাযোগ ব্যৱস্থা হয়, এইটো অঞ্চলতে ভাৰত-ভূটানৰ যি ব্যৱসায় বাণিজ্য হয়, অথচ এই পথছোৱা দুৰৱস্থা কিয় এই পথছোৱাৰ কাৰণে কি ধৰণৰ অসুবিধাৰ সন্মুখীন হৈ আছে আপোনালোকে? বহুত অসুবিধা হৈ আছে, এই পথটো মানে হোৱাই নাই। গতিকে আমাৰ বিদ্যালয়খন ইয়াতে আছে, দূৰ দূৰৰ পৰা যেনিবা এম.ই. স্কুলৰ কাৰণে বিদ্যাৰ্থীবিলাকো ভূটানৰ ওচৰৰ পৰা আহি যায় ইয়াতে, মানে টাইম মতে আহিব নোৱাৰে। এইটো বহুত অসুবিধা হৈ আছে প্ৰতিদিন টাইম। এইটো CM ছাৰক দেখিবলৈ পায় যাতে এইটো অতি সোনকালে অতি শীঘ্ৰে এই যিটো আমাৰ ঘাইপথটো ঠিক কৰি দিয়ে যেন এইটোৱে আমি আশাবাদী। আচ্ছা, এই পথছোৱাৰ যিটো দুৰৱস্থা আপুনি এগৰাকী মহিলা হিচাপে ক'ব যে এই অঞ্চলৰ ৰোগী বা যিখিনি গৰ্ভৱতী মহিলাসকলকতো চিকিৎসাৰ কাৰণে যেতিয়া লৈ যোৱা হয় কি ধৰণৰ সমস্যাৰ সন্মুখীন হয়, এই সন্দৰ্ভত আপুনি কি ক'ব? আজি 3 দিনের আগতের কথা কৈ আছো, একজন মাইকী মানুহ বিমাৰী আছিল, অল্প আগত ঘৰ আছে। এইটো মানুহ তো বিমাৰী আছিল, গাড়ীতে লওঁতে উথাল পাতাল হোৱাতে যাওঁতে ৰাস্তাতে মৰিলে। আজি 3 দিন হ'ল নাকি না, 3 দিন হ'ল। এনেকা অৱস্থা হৈ আছে। আমাৰ ইয়াতে হস্পিটেলো নাই, ৰাস্তাও ভাল নাই আৰু গাড়ীও নাই, এনেকা অৱস্থা হৈ আছে। লওঁতে ৰাস্তাতে মাজতে মানুহ মৰিয়া ডেড বডি আনিব লগা হয়। জয়ন্ত দেৱনাথ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।